বতৰৰ শাক পাচলি বেলেগ একো নাই এখন ধুনীয়া ফকলেণ্ড থৈ দিয়েছে এতিয়া বলক আমি ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল MNOS আমতলা ফেমিলি আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় এখন বৃহত্তম দীঘল দলং আৰু ভাৰতৰ প্ৰথমখন দীঘল দলং ডক্টৰ ভূপেন হাজৰিকা সেতু আজি দলঙৰ তলত কিমান মানুহৰ ভিৰ তাক আজি আপোনালোকৰ আগত দেখুৱাম তাত আজি 8 দিন হৈ গ'ল জানুৱাৰী তথাপিও মানুহৰ ভিৰেই ভিৰ আমি ইয়াত পিকনিক খাবলৈ অহা নাই বিশেষকৈ আমি পিকনিক প্লেচখননো কেনেকুৱা আপোনালোকক দেখুৱাবলৈ আহিছোঁ আৰু ঢলাশদিয়া ব্ৰিজৰ তলত কেনেকুৱা মানুহৰ ক'ৰ পৰা মানুহ আহে আৰু পিকনিক খাই সন্ধিয়া পৰলৈকে আপোনালোকক দেখুৱাম দুয়োফালে ভৰপূৰ চাহৰ মাজেৰে বলক যাওঁ ঢলাশদিয়াৰ দলং এখন বাছ ঢলাশদিয়া ব্ৰিজৰ তলতে খানা খাই আহিছে এতিয়া সব ঘৰাঘৰি গৈছেগৈ বহুতখিনি মানুহ পাই গলি এতিয়া বিশেষকৈ আমি শেষৰ টাইমত পাইছোঁগৈ পামগুৰি চাইড আপোনালোকে চাই থাকক ইয়াৰ মানুহে অকল চাহৰ খেতিয়ে নহয় লগতে সৰিয়হ খেতিও কৰে চাওকগৈ গোটেই সৰিয়হ এইফালৰ পৰা ইমান দূৰলৈকে কেৱল সৰিয়হ যিমান চকুৰলৈকে দেখা পাইছোঁ সেইবোৰ সৰিয়হ তাৰ পৰা সেইফালে চব চাহপাত সব চাহপাতৰ খেতি আৰু সৰিয়হৰ খেতি ইয়াত প্ৰায় হয় আৰম্ভ আৰু গতিকে আপোনালোকে চাই থাকক আমি এতিয়া দলঙলৈ আৰম্ভ হয় ন ঢলা ৰখিব কৈছে পুলিচে আমাক ৰাখি কিনে আমাৰ কাগজ পত্ৰ চালে হেলমেট চালে মোৰ বন্ধু এজনৰ গাড়ীহে মোৰ গাড়ী নহয় আমি ডিব্ৰুগড়লৈ আহিছিলোঁ আৰু বিশেষ এটা কাৰণতে অহাত তেতিয়া মোৰ বন্ধুৱে মাতিলে মই ভাবিলোঁ বোলো নহয় এই ডিব্ৰুগড় আহিছোঁ যিহেতু আজি আপোনালোকৰ ৰাইজৰ আগত ঢলাশদিয়া দলংটো দেখুৱাই দিওঁ সেইকাৰণেহে ঢলাশদিয়া দলঙলৈ আমি আহিব লগা হ'ল বিশেষকৈ মই হেলমেট পিন্ধা নাছিলোঁ আৰু সেইকাৰণে মাতিলে আৰু ফাইন নল'লে আমাক বুজাই কলত আমি এনেকৈ আগবঢ়াই আহিছিলে আৰু বেলেগ কাৰণত আহিছিলোঁ আৰু তাৰ কাৰণে মাতিলে বুলি কলত আমাক যেনিবা যাবলৈ দিলে আৰু দলংখনৰ সুৰক্ষাৰ হেতুকে আমাক সেইখিনি জেগা ভিডিঅ' কৰিবলৈ নিদিলে আৰু আমি অলপ আগলৈ আহি কিনে আমি ভিডিঅ' কৰিছোঁ আপোনালোকেও যদি ইয়াৰ তলত এসাঁজ খাবলৈ মন আছে নহয় কেইবাজনো মিলি পইচা অলপমান উঠাই কিনি গাড়ী এখন ৰিজাৰ্ভ কৰি ইয়ালৈ আহিব পাৰে আচলতে মই বাইক এখন নানিলোঁ মই ঘৰত থৈ আহিছোঁ এইটো মই ফ্ৰেণ্ড বুলি যে কৈছোঁ এজন মোৰ খালপতি হয় তেখেতৰ বাইকে তেখেতৰ ঘৰ মানে দলংটোৰ সিটো পাৰে তলেদিয়ে গৈ পাৰ হৈ যাব লাগে গতিকে আপোনাক আৰু এখন নদী দেখাম মাজতে সেই নদীখনৰ কাষতে তেখেতসকলৰ ঘৰ আমাৰ খালপতিৰ ঘৰ আৰু সেয়েহে তেওঁ মোক আগবঢ়াই নিবৰ কাৰণে ইয়ালৈ আহিছে এনজয় কৰিবলৈ আহি মানে আৰু ফটো উঠিছে ঢলাশদিয়া ব্ৰিজটো কেনেকুৱা ধৰণৰ ময়ো দেখা নাছিলোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে চাবলৈ আহিছোঁ আগত আহিছোঁ তালাপুলৈকে আহিছোঁ তাৰ পৰা এইফালে অহা নাছিলোঁ আৰু প্ৰথমবাৰ তাৰ পৰা এইফালে আহিছিলোঁ আৰু যেতিয়া মই আহিছিলোঁ তেতিয়া এইখিনি হোৱাই নাছিলে
গোটেই দলংখন দেখুৱাব নোৱাৰিলোঁ। ব্ৰিজৰ তললৈ যাবলৈ ৰাস্তাটো বহুত বেয়া, তেনেকেই যাব লগা হৈছে, বহুত ঠেকিছে। আবেলিও ডুবু ডুবু হৈছে আৰু আমি জলদি গৈ পাবগৈ লাগিব। দেখিবলৈ ওচৰতে, কিন্তু এক পাক ঘূৰিবগৈ লাগে আৰু ইমান বেয়া ৰাস্তা নহয় তাত ঠেকেচানীত। ব্ৰিজখন বেলি ডুবিব সময়ত কিমান ধুনীয়া লাগে আপোনালোকে চাওক। চাওক তলত গাড়ী পিকনিক পাৰ্টি গাড়ী গৈ আছে। সঁচাকৈ সন্ধিয়া সময়ত অহা ব্ৰিজৰ তললৈ ইমান এটা আমোদ নহয়, এনেকুৱা আমোদ আৰু ক'তোৱে নাপাব। এই জানুৱাৰী সময়ত আপোনালোকো আহক, সন্ধিয়া সময়ত আহক আৰু সন্ধিয়াৰ দৃশ্য চাওক, ইমান ধুনীয়া লাগে। এখন দুখন তিনিখন গোটেই বাছেই লাইন পাতিছে, আৰু আছিলে এইবোৰ চব বাকীবোৰ গুচি গ'ল গাইজ। কিছু লোকে নহয় পিকনিক প্লেচত দোকানেই দি দিছে। ইমান হাল্লা কৰিছে নহয়, এইবোৰ কাৰো মাত কোনোৱেই নুশুনে, ইমানেই হাল্লা আৰু সিহঁতৰ ইমানেই আনন্দ। আপোনালোকেও ল'ব পাৰিব আহিলে ইয়াত। জাষ্ট চাওক বনোৱা কেনেকৈ ধৰণে কৰিছে, আকৌ কেনেধৰণে মানুহবোৰ ফটো উঠাত ব্যস্ত, কোনোবা আকৌ যাবলৈ ৰেডি হৈছে, কোনোবা বস্তু সামৰাত লাগিছে। সন্ধিয়াৰ সময়ৰ এইটো ব্যস্ততা সঁচাকৈ অতি মোহনীয়া, সঁচাকৈ ইয়াক চাব লগা দৃশ্য। কিন্তু আপোনালোকে মোবাইলত চাই হয়তো এনেকুৱা পাইছে, ওচৰৰ পৰা যে ইমান ধুনীয়া আপোনালোকে ইয়ালৈ আহিলেহে বুজি পাব। অহাসকলেতো বুজি পাইছে আৰু নহাসকলেও এবাৰ আহি যাব, বুজি পাব আৰু ভাল লাগে। সঁচাকৈ আপোনালোকক কওঁ, মোৰ বহুত পুৰণা সপোন এটা পূৰ হৈ গৈছে আৰু সেই সপোনটো আজি পূৰ ফলত কিমান ভাল লাগিছে নহয়, মই নিজকে ক'ব পৰা নাই। হাই গাইজ, এইবোৰ পিকনিক খোৱা দৃশ্য, গোটেই পিকনিকেই পিকনিক। এনেকুৱা দৃশ্য আৰু নাপাব চাবলৈ। গোটেই সকলোৱে অকল পিকনিক খোৱাত লাগিছে, চবেই পিকনিক। বনাই আছে গাইজ, দোকান আছে ইয়াত। নেপেলাবহে ভালকে। আৰু এইজন আমাৰ শালপতি, এই শালপতিয়ে মোক সিপাৰৰ পৰা বাইকত লৈ আহিছিলে। কণ্ঠ সেউজ পাম বুলি এখন সেউজ পামো আছে, চাওক আগত দেখিছে খুদা কণ্ঠ সেউজ পাম। তাত কি আছে আপোনালোকক দেখুৱাম। খুদা কণ্ঠ সেউজ পামত বহুত কোচ আছে বুলি আহিছিলোঁ। এয়াই আছে বতৰৰ শাক পাচলি, বেলেগ একো নাই। এখন ধুনীয়া ফকলেণ্ড থৈ দিছে। সেউজ পামত একো নাই, অনলি দেখিছোঁ তামোল এখিনি দেখিছোঁ, লাও দেখিছোঁ, মানে বতৰৰ শাক পাচলি। আৰু বহুত কোচ পাৰিব লাগিছিলে, তামোল ঢেৰ আছে। কিন্তু ইয়াত তামোল চাওক গাইজ, ইয়াত 60 পুলি ৰোপণ, বতৰৰ শাক পাচলি 10 বিঘা সংৰক্ষণ, 60 পুলি ৰোপণত 1000 পুলি জুলাই 2022ত ৰুইছে। তেনেকৈ বহুত কোচ দি থৈছে। সকলোবোৰ দেখুৱাব নোৱাৰোঁ এতিয়া, সকলোবোৰ দেখুৱাব সময় নাই বিশেষকৈ। ইতিমধ্যে আমাৰ পিকনিক শেষ হৈছে, চব ঘৰা ঘৰি যাব ওলাইছে, চব
পাৰ্টিবোৰ ঘৰ যাব ওলালে এতিয়া ঘৰ যাবগৈ কোনো নাথাকে নাচনি নাচি আছে কিন্তু চা বেলিও ডুবো হৈছে আৰু বেছি সময় নাই এনেকা এটা সময়তে পিকনিকৰ পৰা একদম বঢ়িয়া লাগে যেহেতু সন্ধিয়া হৈ আহিছে সকলোবোৰ ঘৰা ঘৰি গৈছে এনে আমিও ঘৰলৈ বুলি ৰাওনা হৈছোঁ গাইছ ধুঁৱলি কুঁৱলি হৈ গৈছে পুৰা ধূলিয়ে এইখনেই হৈছে ঢলা শদিয়া ব্ৰিজ ন আৰু ভূপেন হাজৰিকা সেতু বুলি কয় ন আত্মহাৰা হৈ নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ চেল্ফি উঠিছে ভাত বনাইছে সকলোবোৰ আপোনালোকৰ আগত দেখুৱালোঁ যদি আপোনালোকে ভাল লাগিল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শদিয়াত সৎ ফুল খামেই খাম এই সৎ ফুলজোপা এতিয়া বৰ্তমান ক'ত আছে মানুহে বহি পৰা সৎ ফুল কেনেধৰণৰ ইয়াত আপুনি ইয়াত জন্মৰ পৰা দেখা নাই আকৌ বিভিন্ন ৰঙৰ ফুল ফুলে একেজোপা গছতে আৰু ইয়াত শাল আছে কি কি শাল আছে বুলি ক'লে চাবলৈ চাই খাতি তাত কি হয় কিমান দূৰ ইয়াৰ পৰা আগলৈ যাব লাগিব কেঁচাই খাতি শাল আপোনালোকক আজি নেদেখাওঁ বেলেগ এদিনা নিশ্চয় আপোনালোকক দেখুৱাওঁ সেইটো দূৰত আছে সেইটো এটা মন্দিৰ ৰকম নিচিনা নেকি ভাল শদিয়াৰ সৎফুলৰ বিষয়ে আহকচোন এখেতসকলক সোধোঁ আপোনালোকৰ এতিয়া শদিয়াত বুলি ক'লে শদিয়াত সৎ ফুল খামেই খাম তেনেকৈ এটা ডাইলগ সৰুৰ পৰা আমি শুনি আহিছোঁ এতিয়া সেই শদিয়াৰ সৎ ফুলজোপা এতিয়া বৰ্তমান ক'ত আছে গা ধুব লাগিব শুনা পাইছিলোঁ মানে নহয় পেংলাই কৰি কোৱা কথা নহয় মই আমি সৰুৰ পৰা শুনিছোঁ শদিয়াত বোলে হয় নেকি এতিয়া বৰ্তমান শদিয়াত নাই ইয়াৰ মানুহে বিশেষকৈ শদিয়া সৎফুলৰ বিষয়ে ক'ব নোৱাৰে আৰু ভালকৈ নাজানে একেজোপা গছতে বিভিন্ন ধৰণৰ ফুল ফুলে বিভিন্ন কালাৰৰ ফুল ফুলে এইটো কথা সত্য নে কি সত্য এতিয়া গছজোপা ক'ত গ'ল আজি পৰ্যন্ত যে থকা নাই মোবাইলৰ গান শুনা কুকুৰা কক কক ক গান শুনিছে ইয়াত গান শুনা কুকুৰাও আছে শদিয়াৰ এইখন কুন্দিল নদী গৈ পিনে গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ একদম তলত পৰিছেগৈ ব্ৰহ্মপুত্ৰত এইবোৰ ঢেকীয়া কচু জংঘলেৰে গোটেই হৈ আছে লোকে গছ গছনি কাটি খৰি গোটাই থৈছে এইবোৰ জেগাবোৰ ভাঙিছে এইবোৰ আগত ঘৰ আছিলে ইয়াত লাইন গৈ এতিয়া ব্ৰিজ হৈ গ'ল এইবোৰ ঘৰ পৰা লাইন পাতে হৈ পৰিলে গোটেই গাঁৱৰ হৈ পৰিলে এখন গাঁৱৰ প্ৰত্যেক ঘৰৰ যিবোৰ মানুহ তালৈ উঠি যোৱা হ'ল ন এতিয়া বলক যাওঁ আমি ঘৰলৈ গাইছ মই যিহেতু বাইক অনা নাছিলে সেয়েহে বাছতে আহিব লগা হ'ল ঘৰলৈ যাওঁতে আপোনাক আগত দেখুৱাম বুলি কৈছিলোঁ যে যিখন মোবাইল ছুইচ অফ হৈ গৈছিলে যিকণ সময় আপোনাক দেখাব নোৱাৰিলোঁ সেইখিনি এতিয়া বাছৰ পৰাই আপোনালোকক